এই খুৰা আৰু খুৰীজন আহিছিলে ধূপধাৰাৰ পৰা। তেওঁলোকৰ কথাটো শুনি কিনে মোক বহুত দুখ লাগিলে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, সম্পূৰ্ণ গম পাব কি হৈছিলে। আসসালামু আলাইকুম বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। আজি মোৰ ঘুমৰ পৰা উঠাতে দেৰি হৈ গ'ল। মুখখন আইনাত চাই লোৱাৰ পিছতে ঘড়ীৰ পিনে চালোঁ, ঘড়ীত বাজি গ'ল 10টা বাজিলে উপায় নাই, যাব লাগিব, হেলিকপ্টাৰ চলাবই লাগিব। হেলিকপ্টাৰটো ওলাই কেনে মই পালোঁ হাইৱে আৰু 3জন পেচেঞ্জাৰ পাই গ'লোঁ মই, আৰু 3জন পেচেঞ্জাৰক লৈ কেনে গৈ আছোঁ চাৰিআলি। প্ৰথম ভাড়াতে পাই গ'লোঁ মই 60 টকা। কিছু সময় পিছতে মই আহি পালোঁ কৃষ্ণাইত আহি কেনে 2জন পেচেঞ্জাৰ পালোঁ আৰু পেচেঞ্জাৰ দুটাক নুমাই দি দিলোঁ আৰু ভাড়া দিলে মোক 70 টকা। কিছু সময় গৈ থকাৰ পিছতে মই আৰু এটা ভাড়া পাই গ'লোঁ, এই চাউণ্ড ছেটটো। 10ৰ পৰা 15 মিনিট হেলিকপ্টাৰ চলাৰ পিছত মই আহি পালোঁ এতিয়া শালপাৰা, আৰু শালপাৰাত আহি কেনে মই চাউণ্ড ছেটটো দিলোঁ নুমাই দিয়াৰ পিছতে মোক দাদাজনে ভাড়া দিলে 200 টকা। এই খুৰাই যোনটো কথা ক'ল মই শুনি কেনে আচৰিত। খুৰাহঁতে আহিছে ধূপধাৰাৰ পৰা কৃষ্ণাইত চাউল ওলাবৰ কাৰণে কণ্ট্ৰলৰ, আৰু খুৰাজনে মোক 2-3 মিনিট ৱেইট কৰিব ক'লে, যিহেতু ৰিটাৰ্ণ যাব খুৰাহঁতে, সেইকাৰণে মই ইয়াতে ৰখি আছোঁ অলপমান টাইম। খুৰা আৰু খুৰী আহি পালে চাউল লৈ কেনে, আৰু খুৰীয়ে আপডাউন ভাড়া মোক দিলে 100 টকা। 100 টকাত যিহেতু লছ হয়, মই যিহেতু ৱেইট কৰিছিলোঁ আৰু একো নকলোঁ, যিহেতু ধূপধাৰাৰ পৰা তেওঁলোকে কৃষ্ণাইত আহিছে। কিছু সময় পিছতে বতৰটো হৈ গ'ল চেঞ্জ আৰু আহি পালে বৰষুণ। কিছু দূৰ যোৱাৰ পিছতে মোক এজন দাদাই মাতালে, আৰু দাদাজনে ক'লে যে 16 কাৰ্টন টাইচ আছে, টাইচকেইটা লৈ যাব লাগে পুৰাণ গাঁও। আৰু দাদাজনে কোৱাৰ লগে লগে মই হেলিকপ্টাৰটো লেণ্ড কৰি দিলোঁ। এইবিলাক টাইচৰ কাৰ্টনে যাব 16 কাৰ্টন, আৰু দাদাজনে লোড শ্বট কৰি কিনে একদম বান্ধি কিনে দি দিলে মোক। আৰু কিছু সময় পিছতে আহি পালোঁ পুৰাণগাঁৱত আহি পোৱাৰ পিছতে দাদাজনৰ লগত দুজনে ধৰাধৰি কৰি কিনে টাইচ কেইকাৰ্টন নুমাই দি দিলোঁ। আৰু ভাড়াটো বন্দবস্ত কৰা আছিলে, সেইকাৰণে 300 টকাই দিলে। মই এতিয়া আহি পালোঁ আমাৰ কৃষ্ণাইত থকা সাপ্তাহিক বজাৰত আহি কিনে দৈ আৰু মিষ্টি যদি নাখালোঁ তেতিয়াহ'লে আৰু হ'ব জানো, তো মই খাই ল'লোঁ। কৃষ্ণাইত থকা হেলিকপ্টাৰবোৰ চব ইয়াতে আহি কিনে লেণ্ড কৰিছে, সেইকাৰণে জাম লাগি গৈছে। আধা ঘণ্টাৰ পৰা ৰখি আছোঁ। জামৰ পৰা ওলাই কিনে মই এতিয়া গৈ আছোঁ ঘৰত, আৰু ঘৰত আহি কিনে হেলিকপ্টাৰটো লেণ্ড কৰি দিলোঁ। ঘৰত আহি কিনে ঘড়ীৰ পিনে চাওঁ যদি 3টা বাজি গ'ল। 5 ঘণ্টা হেলিকপ্টাৰ চলাৰ পিছত মই পালোঁ 530 টকা, আৰু 170 টকা মই মাৰিছিলোঁ শ্বৰ্ট ভাড়া, য'ত নেকি ভিডিঅ' ক্লিপ এটা লোৱা নাছিলোঁ, যিহেতু ভিডিঅ'টো বহুত লং হৈ যাব কাৰণে। আৰু আজি 5 ঘণ্টা হেলিকপ্টাৰ চলাৰ পিছত মোৰ হেলিকপ্টাৰখনে একদম মোক দিলে 700 টকা।